এখনি দেখো গাঁও এখনি বলাই আমি তালৈকে বলাই আমি তালৈকে যাওঁ হে হাততে কাটি মুখতে হাঁহিতি মুখতে হাঁহিতি বলাই আমি বিহুলৈ বলাই আমি বিহুলৈ যাওঁ ও খালি চৰায়ে কিৰিলি পাৰিলে ঐ গছৰ গুটি খাব লৈ পাই আইছা ঐ আমি বোৱাৰীয়ে কিৰিলি পাৰিলো নমস্কাৰ আমি শাহু বোৱাৰী লগ লাগি সকলোৱে মিলিজুলি শিৱ ভৈৰৱী জেং বিহুৰ দল এটা খুলিছোঁ আৰু আগতেও আমি সকলোৱে মিলিজুলি জেং বিহু সকলোতে উত্তৰ গুৱাহাটীৰ মঞ্চত সকলোতে প্ৰদৰ্শন কৰিছোঁ আৰু এতিয়াও আমি জেং বিহু মাৰিবৰ কাৰণে উত্তৰ গুৱাহাটীত হওক বা আন কোনোবা জেগাত ঠাইতে হওক আমি জেং বিহু পৰিদৰ্শন কৰিম বুলি সাজু হৈ আছোঁ বেলেগৰ পৰা নিমন্ত্ৰণ পাইছে আৰু বেলেগৰ পৰা আমি নিমন্ত্ৰণ পাইছোঁ আমাৰ ইতিমধ্যে উত্তৰ গুৱাহাটীতো আছে কেইখনমান আৰু বেলেগ ঠাইতো আছে বেলেগ গাঁৱত এনেকৈ আৰু সকলোৱে মানে আৰু আমি মাৰিম বুলি মানে ইচ্ছাৰে ৰখি আছোঁ আৰু মঞ্চত বিহুত মানে আমি আৰু ঘৰৰ মানুহ মানে একবাৰ মানে সুধিছোঁ আৰু সিহঁতে মানে একবাৰতে যদি কৈছে মানে যোৱা সেনেকৈ তেনেকৈ কওঁতেহে আমি আহিছোঁ মনটো কেনেকুৱা লাগি আছে মনটো এতিয়া মানে নাচো নাচোৱে লাগি থাকে আৰু মানে ঢোলৰ মাত শুনিলেও মানে ঘৰত মানে একবাৰ মানে নাচি দিওঁৱে আৰু এনেকুৱা লাগে সেই গাভৰু যৌৱনত যেনেকৈ নাচিছিলে সেইবোৰ আকৌ মনলৈ আহে মানে ওচৰত যদি মানে এতিয়া বিহুৰ বতৰ অ'ত ত'ত মানে বিহুৰ সেয়া আখৰা চলি আছে কেতিয়াবা নহয় কেতিয়াবা মানে ঢোলৰ মাত এটা শুনা পালে মানে আৰু গাটো মানে একবাৰ নহয় একবাৰ মানে নাচি দিবৰ মন যায় এনেকুৱাই মানে আৰু নমস্কাৰ শিৱ মন্দিৰ ভৈৰৱৰ মিলিজুলি দলৰ পৰা আমাৰ দলটোৰ নাম এতিয়া বিহু নামিবলৈ নাচিবলৈ বুলি মন এটা আছিলে আগৰ পৰাই খুব ভাল লাগে বিহু বুলি ক'লে গা উঠে ক'ব নোৱাৰোঁ ৰখিব নোৱাৰোঁ ঢোলৰ মাত গমগমনি টকাৰ মাত শুনি মানে খুব ভাল লাগে আৰু মানে গা ৰাইজাই কৰি থাকে আৰু বিহুৰ চ'তৰ মাহতো কুলি আহে কুলি চৰাই মাতে মাত শুনিলে আৰু ভাল লাগে আৰু বিহু আহিছে বুলি ঘৰৰ কাম বন কৰিব লাগে ইটো কৰা সিটো কৰা চাফা চিকুণ কৰা ঘৰ দুৱাৰ হেৰি কৰা বিহু পিঠা পনা বনোৱা হেৰি কৰা মানে চব তাৰ মাজেৰেও আমি ৰিহাৰ্চেল কৰিবলৈ আহোঁ অকণমান সময় উলিয়াই ঘৰৰ হেৰি লৈ এনেকৈ আহিয়ে মানে নাচিব ভালকৈ নাজানো যদিও মানে খুব ভাল লাগে আৰু কি মানে কি ক'ম মানে ভাবি নাপাওঁ মানে এনেকুৱাই ৰাইজাই কৰে ঘৰ মানে মন চন হেৰি কৰি মানে চবৰে মোৰ গৃহস্থইও আগবঢ়াই দিয়ে হেৰি চেৰি কৰি দিছে মানে যোৱা চবেই ল'ৰা পোৱালীয়ে সকলোৱে মানে মৰম স্নেহ কৰিছে তেওঁলোকৰ আশীৰ্বাদতে তেওঁলোকৰ মৰমতেই মই আজি ইয়ালৈ আহিছোঁ আগতে বিহু নাচিছিলে তেনেকৈ ইমান বিহু নচা নাছিলোঁ তথাপিও মাজে মাজে কেতিয়াবা অকণমান সুবিধা পালে যাওঁ কৰোঁ নাচোঁ হেৰি কৰি সেই তেনেকুৱা আৰু মানে খুব ভাল লাগে আৰু ঘৰৰ পৰিৱেশত আমাৰ ঘৰতে মানে পেহী মোৰ দেউতা খুৰা এনেকুৱা পেহীহঁতৰ ল'ৰা ছোৱালী এইবোৰে চবেই নাচে নাটক কৰা থিয়েটাৰ কৰা গান গোৱা হেৰি কৰা চব মানে চবৰে হেৰি আছে আৰু কলা হেৰি আছে খুব ভাল লাগে সেইকাৰণে চেনালৈ বিহু ৰেডি কৰিলে চেনাইলৰ বিহু ৰেডি হৈয়ে আছে নিজতে ব'ব নাজানো তথাপিও আৰু বিহু ৰেডি হৈয়ে আছে কৰি আছোঁ ধুনীয়াকৈ ৰাখিছোঁ কৰিছোঁ এই অৰুণাচলীৰ পৰা এইবোৰৰ লগতে আহিছোঁ এই বাহিৰে অসমবাসী ৰাইজৰলৈ আন্তৰিক শুভেচ্ছা থাকিলে বিহুলৈ আপতি শাওনৰ বিহুনৰ এই নমস্কাৰ জনাইছোঁ সকলো ৰাইজলৈ আপোনালোক চেনেললৈও নমস্কাৰ থাকিলে বহুত বহুত শতকোটি নমস্কাৰ